নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত ধনু ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত কিছুমান বিষয়ত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত মতানৈক্য হ'ব পাৰে আৰু আপুনি সকলোৰে ওপৰত সন্তুষ্ট নহ'ব। ঘৰত সংঘাতৰ সম্ভাৱনা নিশ্চয়কৈ আছে, যাৰ ফলত আপোনাৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত নিশ্চয়কৈ আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক আৰু তেওঁলোকক যথাযথ সন্মান কৰক। ধৈৰ্য আৰু সৰলতা দেখুৱাই এই সমস্যা সমাধান কৰিব পাৰিব। বিপদৰ পৰা হাত সাৰিবলৈ প্ৰতিদিনে পুৱা হনুমান চালিচা পাঠ কৰক, যাতে আপোনাৰ ঘৰলৈ আহিব পৰা যিকোনো দুৰ্যোগ ৰোধ কৰিব পৰা যায়। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ভাল নহয় আৰু আপুনি আপোনাৰ সংগী বা অন্য ব্যৱসায়ীৰ দ্বাৰা বিশেষভাৱে প্ৰতাৰিত হ'ব পাৰে, যাৰ ফলত লোকচান হ'ব পাৰে। এনে সময়ত সজাগ হওক আৰু চৌপাশৰ ওপৰত চকু ৰাখক। কৰ্ম সংস্থাপনত থকা ব্যক্তিসকলে এই মাহত বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই, কিয়নো তেওঁলোকৰ কাম আগৰ দৰে চলি থাকিব আৰু নতুন সমস্যা সৃষ্টি নহ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। কম কষ্ট কৰি এই মাহত ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিব আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰিব। তেওঁলোকে আন আন ক্ষেত্ৰতো আগ্ৰহ প্ৰকাশ কৰিব, যিবোৰ ভৱিষ্যতে তেওঁলোকৰ বাবে অতি উপযোগী হ'ব পাৰে। উচ্চ শিক্ষা গ্ৰহণ কৰা ব্যক্তিসকলে এই মাহত অলপ দুখী হৈ থকাৰ সম্ভাৱনা আছে আৰু নিজৰ কেৰিয়াৰক লৈ চিন্তিত হ'ব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত অভাৱনীয় ফলাফল লাভ কৰিব। এই মাহত আপুনি আপোনাৰ শিক্ষক আৰু জ্যেষ্ঠ ছাত্ৰ ছাত্ৰীৰ সম্পূৰ্ণ সমৰ্থনো পাব, যিটো আপোনাৰ ভৱিষ্যতৰ কৌশল সৃষ্টি কৰাত অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত বিবাহিত লোকসকলৰ পত্নী বা স্বামীৰ প্ৰতি
প্ৰেম বৃদ্ধি পাব যদিও শহুৰেকৰ পৰা কিছু ক্ষোভৰ সন্মুখীন হ'ব লাগিব পাৰে, যাৰ ফলত তেওঁলোকৰ ব্যক্তিগত জীৱনতো ইয়াৰ প্ৰভাৱ পৰিব। ইতিমধ্যে সম্পৰ্কত থকা ব্যক্তিসকলে হয়তো নিজৰ সংগীৰ প্ৰতি আৱেগিক হৈ পৰিব আৰু স্বাস্থ্যৰ প্ৰতি চিন্তিত হৈ থাকিব। যদি আপুনি বিবাহৰ বাবে অপেক্ষা কৰি আছে আৰু কাৰোবাৰ লগত ইতিবাচক কথা বতৰা পাতি আছে, তেন্তে কথাবোৰ আগবাঢ়ি যাব। ইয়াৰ কাৰণে ঘৰত সুখৰ পৰিৱেশ থাকিব আৰু সকলোৱে আপোনাৰ আচৰণত বিশেষভাৱে প্ৰশংসা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অতি সাৱধান হ'ব লাগিব, কাৰণ মংগল গ্ৰহ তেওঁলোকৰ ওপৰত অতি গধুৰ হৈ আছে। এনে পৰিস্থিতিত ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ পৰিহাৰ কৰি খাদ্যাভ্যাস ঠিক কৰি ৰাখক। আপোনাৰ পৰিয়ালৰ সদস্যসকলো যত্ন লওক যাতে কোনো গুৰুতৰ সমস্যাৰ সৃষ্টি নহয়। মাহৰ দ্বিতীয় সপ্তাহত উদ্বিগ্নতাৰ সমস্যা হ'ব পাৰে। যিসকলৰ উশাহ নিশাহ লোৱাত অসুবিধা হৈছে তেওঁলোকে নিজৰ বিশেষ যত্ন লওক। যদি আপুনি লগত এটা ইনহেলাৰ ৰাখে তেন্তে আপোনাৰ লগত আৰু এটা অতিৰিক্ত ইনহেলাৰ ৰাখক যাতে পিছত কোনো সমস্যা নহয়। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বগা ৰং ব্যৱহাৰ কৰিব পাৰে। ধনুৰাশি ব্যক্তিসকলৰ এক বিশেষ তথ্য এনেধৰণৰ, যদি আপুনি বিবাহৰ বাবে অপেক্ষা কৰি আছে তেন্তে এই মাহত আপুনি এক ইতিবাচক ফলাফল লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কিন্তু আপোনাৰ ঘনিষ্ঠ কোনোবাই ইয়াত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টাও কৰিব। এনে পৰিস্থিতিত আপোনাৰ বাবে এটা কোমল আচৰণ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়, নহ'লে আপোনাৰ সম্পৰ্কটো ভাঙি যাব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। আছিল এই 2025 বৰ্ষৰ মে মাহটোত ধনুৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনাৰ প্ৰশ্ন এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ আমি দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি সম্বন্ধ ৰাখিবলৈ আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি অন্য এটা ভিডিঅ'ত আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।